নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেচনকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ ৰাশিফল মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে। বাকী ৰাশিফল অলৰেডি মোৰ ষ্টেচনকৰ ইউটিউব চেনেলত দি থোৱাগে আছে বা গ্ৰহৰ দান বৰঙণি গোটেইখিনি সবিশেষে দিয়া আছে। আজিৰ ৰাশিফলটো লৈ আহিছোঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে পূৰ্ণাংগ ৰাশিফল অসমীয়া নৱবৰ্ষ বিদ্যা শিক্ষা এডুকেশ্যন কেৰিয়াৰ ফেমিলি লাইফ জব বিজনেছ গোটেইখিনি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আপোনালোকৰ মাজত লৈ আহিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ 7.5 বছৰৰ পৰা যি 7.5 চলি আছিলে, গতিকে সেই 7.5 পৰা পূৰ্ণভাৱে আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকৰ অসমীয়া নৱবৰ্ষত আগন্তুক দিনসমূহ আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে আপোনালোকে জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ, যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। তো যি কি নহওক, এতিয়া মই আহিছোঁ মূল বিষয়বস্তুটোলৈ। অসমীয়া নৱবৰ্ষত মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কি হ'বলৈ গৈ আছে। অসমীয়া নৱবৰ্ষ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ বৰ্ষ আৰম্ভ গোচৰৰ ফলত মকৰ ৰাশিৰ ব্যক্তিসকলৰ দ্বিতীয় স্থানত শনি আৰু শুক্ৰ, তৃতীয়ত বুধ আৰু ৰাহু, চতুৰ্থত ৰবি, তুংগী, পঞ্চমত বৃহস্পতি, সপ্তমত মংগল, নিচস্থ নৱমত কেতু, দশমত চন্দ্ৰ অৱস্থান কৰিছে। গতিকে গোচৰ ফল অনুসৰি মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ ধন সম্পত্তি ইত্যাদিৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'বলৈ গৈ আছে। মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো অৰ্থাৎ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ অত্যন্ত শুভ হ'বলৈ গৈ আছে। আৰু এই বছৰ আপোনালোকৰ অকণমান শুক্ৰৰ অসুবিধাৰ ফলত আপোনালোকে অকণমান সঞ্চয় ধন আপোনালোকৰ ব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে সেই দিশত আপোনালোকে যথেষ্টখিনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে মকৰ ৰাশিৰ বাবে ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটো হৈছে চন্দ্ৰ। গতিকে চন্দ্ৰৰ অকণমান প্ৰতিকাৰ বা চন্দ্ৰ যিসকলৰ বেয়া হৈ থাকিব এই বছৰটো আপোনালোকে অকণমান চন্দ্ৰৰ কাৰণে যিসমূহ প্ৰতিকাৰ থাকে সেইসমূহ আপোনালোকে মানিব পাৰিলে খুব বেছি ভাল। এতিয়া মই আহিছোঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিসকল শিক্ষাৰ্থী আছে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে। বৰ্ষ আৰম্ভকালত মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যাপতি গ্ৰহটো হ'ল মংগল। গতিকে সপ্তমত নিচস্থ হৈ থকাত মকৰ ৰাশিৰ বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো আমি যদিও মানে বহুত বেছি শুভ বুলি ক'ব নোৱাৰি, তথাপি বিদ্যাস্থানত আপোনালোকৰ শুভ হ'ব। বাকী মকৰ ৰাশিৰ বিদ্যাৰ্থীয়ে অৰ্থনীতি, সমাজ বিজ্ঞান, কাৰিকৰী শিক্ষা, মেডিকেল ইত্যাদিত যদি এই বছৰ পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে খুব বেছি ভাল বা শুভ হ'বলৈ গৈ আছে। গতিকে মকৰ ৰাশিৰ বিদ্যা ক্ষেত্ৰতো যোৱা 2-2.5 বছৰ বা যিখিনি 7.5 ফলত বিদ্যা ক্ষেত্ৰত আপোনালোকৰ ডিষ্টাৰ্বেঞ্চ হৈ আছিলে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ হ'বলৈ সক্ষম হৈছে। গতিকে এই বছৰ আপোনালোকে পঢ়াত মনোযোগ দিয়ক, মনে বিচৰা ধৰণে আপোনালোকৰ ৰিজাল্ট বা পাৰ্চেণ্টেজ আশানুৰূপ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া মই আহিছোঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষ কৰ্ম বা চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে বা কি কি দিশত আপোনালোকে সতৰ্কতা মানিব লাগিব বা কৰ্মক্ষেত্ৰখনৰ আপোনালোকে ফলসমূহ কি ধৰণে পাবলৈ গৈ আছে। মকৰ ৰাশিৰ কৰ্মপতি গ্ৰহটো শুক্ৰ দ্বিতীয় স্থানত থকাত অতিশয় শুভ প্ৰভাৱ পৰিছে। গতিকে কৰ্মক্ষেত্ৰখনত যদি আমি ক'বলৈ যাওঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'বলৈ গৈ আছে। আপোনালোকৰ মনে বিচৰা কৰ্মপ্ৰাপ্তি, চৰকাৰী চাকৰি, গভমেণ্ট জব বা যিসকলে বহু দিনৰ পৰা প্ৰমোশ্যনসমূহ পোৱা নাছিলে এই বছৰ আপোনালোকৰ প্ৰমোশ্যনৰো খুব ধুনীয়া যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ চৰকাৰী কৰ্মচাৰী এই প্ৰমোশ্যন যিসকলৰ হোৱা নাছিলে প্ৰমোশ্যন হ'ব। প্ৰাইভেট ছেক্টৰত যিসকলে জব কৰি আছিলে বহু দিনৰ পৰা সলনি হোৱা নাই বা আপোনালোকৰ দৰমহা বৃদ্ধি হোৱা নাই বা আপোনালোকৰ জব চেঞ্জেছ হোৱা নাছিলে, এই বছৰটো অত্যন্ত শুভ। অৰ্থাৎ সহজ কথাত আমি ঘৰুৱা ভাষাত যদি ক'বলৈ যাওঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষত আপোনালোকৰ কৰ্মক্ষেত্ৰখন অত্যন্ত শুভ হ'বলৈ গৈ আছে। বাকী যিকেইটা ৰাশিৰ কৰ্মক্ষেত্ৰখনত যেনেকুৱা তাতোকে বেছি মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে শুভ ফল বা শুভ পাৰ্চেণ্টেজসমূহ আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া মই
আহিম আপোনালোকৰ প্ৰেম প্ৰীতি প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকৰ বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত মকৰ ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে তাৰ আগতে দুই এটা সৰু সৰু কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোক গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে যি বেলতলা তিনিআলি শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰৰ কাষতে মোৰ চেম্বাৰ আছে বাছ ষ্টেণ্ডৰ লগতে বেলতলা তিনিআলিৰ আৰু নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোৰ চেম্বাৰ আছে হোজাই চহৰৰ মাজমজিয়াত যি হোজাই যি খান জুৱেলাৰ্ছ সেই খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে যিসকলে ভাবে আমাৰ লগত যোগাযোগ কৰিম বা আমাৰ পৰা যিকোনো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ ল'ম চেম্বাৰত আহি অথবা অনলাইন ফোন কলৰ মাধ্যমেৰে হওক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেম্বাৰ ডিটেইলছ কণ্টেক্ট ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া আছে যদি ভাল লাগে ডিছক্ৰিপশ্যনত গৈ আপোনালোকে চেক কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে আৰু জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ ৰত্ন পাথৰ নৱগ্ৰহ কবচ আদিৰ পৰা যিকোনো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় বা তন্ত্ৰশাস্ত্ৰ সম্বন্ধীয় সমস্যাৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে অকণমান সময় লৈ যোগাযোগ কৰিব সময়ৰ অকণমান অভাৱ থাকে গতিকে সময় লৈ যোগাযোগ কৰিব নিশ্চয় আপোনালোকে আমাৰ পৰা উপকৃত হ'ব পাৰিব সেই কথা আমি দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰোঁ এতিয়া মই আহিছোঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয় বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয় আৰু বিবাহ কাৰক গ্ৰহটো হ'ল চন্দ্ৰ গতিকে বৰ্ষ আৰম্ভকালত চন্দ্ৰৰ অতিশয় শুভ প্ৰভাৱ আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে খুব বেছি শুভ ফল আপোনালোকে পাবলৈ গৈ আছে বা ইমান দিনে যিখিনি আপোনালোকৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আছিলে পাৰিবাৰিক ক্ষেত্ৰখনত প্ৰব্লেম আছিলে আপোনালোকৰ হাজবেণ্ড পতি পত্নী প্ৰেমিক প্ৰেমিকাৰ মাজত যিসমূহ দাম্পত্য কলহ যিসমূহ আছিলে সেইসমূহৰ পৰা আপোনালোকে অসমীয়া নৱবৰ্ষটোত মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলৰ বিয়া বাৰুত বাধা হৈ আছিলে বহু দিনৰ পৰা আপোনালোকৰ বিয়া হোৱা নাই বা উপযুক্ত দৰা কইনা পাত্ৰ পাত্ৰী বিচাৰি পোৱা নাছিলে এই বছৰটোত আপোনালোকৰ বিবাহৰ যোগ অত্যন্ত শুভ হ'বলৈ গৈ আছে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে গতিকে বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাব পাৰে কোনো অসুবিধা নাই এই বছৰ আপোনালোকে আগুৱাই যাব পাৰে নিঃসন্দেহে আপোনালোকে আগবাঢ়িব পাৰে এতিয়া মই আহিছোঁ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰখনত আপোনালোকৰ কি ধৰণে হ'বলৈ গৈ আছে বা আপোনালোকৰ ফেমিলি লাইফ বা আপোনালোকৰ ঘৰত মা দেউতা ভাইটি ভণ্টি আপোনালোকৰ ৰিলেশ্যনসমূহ কেনেকুৱা থাকিবলৈ গৈ আছে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ যোৱা 2-3 বছৰৰ তুলনাত পাৰিবাৰিক ক্ষেত্ৰখনত অতিশয় শুভ হ'বলৈ গৈ আছে কাৰণ আপোনালোকে এটা কথা মনত ৰাখিব শনিদেৱৰ যি চাৰে খাতি আছিলে গতিকে শনিৰ চাৰে খাতি সম্পূৰ্ণভাৱে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমেৰে শনিদেৱৰ মেইন গ্ৰহটো হৈছে মানে শনিদেৱ মকৰ ৰাশিৰ অধিপতি গ্ৰহটোৱে হৈছে শনিদেৱ গতিকে অনুগ্ৰহ কৰি জয় শনিদেৱ বা জয় মা কালী বা হৰ হৰ মহাদেৱ আপোনালোকে কমেণ্ট কৰিবলৈ মকৰ ৰাশি জাতক বা জাতিকাসকলে একেবাৰে নেপাহৰিব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্টটো কৰিব জয় শনিদেৱ বা হৰ হৰ মহাদেৱ বা জয় মা কালী বুলি কমেণ্টটো কৰিব গতিকে পাৰিবাৰিক ক্ষেত্ৰখনত মকৰ ৰাশি জাতক বা জাতিকাসকলৰ অতিশয় শুভ হৈছে এই বছৰটো আপোনালোকৰ কৰ্মক্ষেত্ৰত যিসমূহ বছৰ লগত ৰিলেশ্যনত প্ৰব্লেম আছিলে বা আপোনালোকৰ সৰু সুৰা ঘাত প্ৰতিঘাত কাৰোবাৰ লগত কেতিয়াবা হৈ যায় গতিকে সেইখিনিৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব কোনো চিন্তাৰ প্ৰয়োজন নাই মকৰ ৰাশিৰ জাতক বা জাতিকাসকল এই বছৰ আপোনালোকৰ অতিশয়ে শুভ এতিয়া মই আহিছোঁ দেহভাৱটো আপোনালোকৰ স্বাস্থ্য হেল্থ কেনেকুৱা যাব মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটোত হেল্থ কিদৰে পাৰ হ'ব আপোনালোকৰ মকৰ ৰাশিৰ ব্যক্তিসকলৰ ৰাষ্ট্ৰাধিপতি শনি দ্বিতীয়ত থকা স্বাস্থ্য পুৰণি ৰোগ অকণমান আমনি দিব বা কষ্ট দিব অকণমান হেল্থৰ ক্ষেত্ৰত আপোনালোকৰ অকণমান দেহ পীড়া হোৱাৰ সম্ভাৱনা আছে বা সৰু সুৰা আপোনালোকৰ কেতিয়াবা যদি দূৰ ভ্ৰমণ কৰে সৰু সুৰা চুট পোৱাৰ বা দুৰ্ঘটনা এক্সিডেণ্ট সেইখিনি সৰু সুৰা ডাঙৰ নহয় হোৱাৰ সম্ভাৱনা দেখা যাব আৰু হেল্থৰ ক্ষেত্ৰত অকণমান আপোনালোকে যিসকলৰ বিষ বা পেইন ৰিলেটেড কিবা প্ৰব্লেম আছে তেওঁলোকে ওচৰৰ ডক্টৰৰ লগত কনসাল্ট কৰাই ল'ব বা যিসকলৰ ব্লাড ৰিলেটেড কিবা প্ৰব্লেম হৈ আছে তেওঁলোকে ওচৰত থকা ডক্টৰৰ লগত কনসাল্ট কৰাই ল'ব আৰু সেইখিনি আপোনালোকৰ ইমান অসুবিধা নাই হেল্থৰ ক্ষেত্ৰত আৰু মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো যিমান পাৰিব আপোনালোকে শুভ গ্ৰহ শান্ত কৰিবৰ কাৰণে শনি আৰু শুক্ৰৰ সেইসমূহ মানিব শুকুৰবাৰ আৰু শনিবাৰটো আপোনালোকৰ কাৰণে অতিশয় শুভ ৰং হিচাপে এই বছৰ ব্লেক ব্লু ইত্যাদি শুভ আপোনালোকৰ কাৰণে শুভ দেৱতা হিচাপে আপোনালোকে হনুমান মন্দিৰ যাব পাৰে মা কালী মন্দিৰ যাব পাৰে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে তেতিয়াহ'লে এই বছৰত আৰু বেছি ভালতকৈও ভাল আহিব আপোনালোকে যদি এই নিয়ম বা উপায়খিনি আপোনালোকে ভালকৈ খুব ধুনীয়াকৈ মানিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হ'বলৈ গৈ আছে আৰু এজন দৈৱজ্ঞ বামুণক যদি পাৰে ভোজনী ইত্যাদি বছৰৰ দান আপোনালোকে কৰিব লাগিব আৰু নৱগ্ৰহ পূজাটো যদি পাৰে এবাৰ ঘৰত কৰাই দিব বা যি সকলে পায় দেৱী পূজা অৰ্থাৎ মা কালীৰ এটা পূজা যদি আপোনালোকে ঘৰত কৰিব পাৰে এভাগ পূজা তেতিয়াহ'লেও খুব বেছি ভাল আৰু শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ স্তোত্ৰম বা
পাঁচ যিটো নৱগ্ৰহ স্তোত্ৰম তাকে আপোনালোকে যদি পাঠ কৰিব পাৰে তেতিয়াহ'লে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণেও অত্যন্ত শুভ বা খুব বেছি ভাল হ'বলৈ গৈ আছে গতিকে আপোনালোকে এই নিয়মসমূহ বা উপায়সমূহ আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব আৰু মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো যিমান পাৰে অকণমান হনুমান চালিচাটো পাঠ কৰিলে আপোনালোকৰ অপায় অমংগলসমূহ যিসমূহ নাইকিয়া হ'ব এই বছৰ কিন্তু আৰু বেছি ভাল হৈ যাব গতিকে ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোলৈকে পুনৰবাৰ এটা অনুৰোধ জনাইছোঁ যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব শেষৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ